নাম কত? তোর নাম কি? দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি? আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে। দেউতাই মাটি ৰাখিছিলে পঞ্চল্লিশ। কিমান ঘৰ মানুহ তহঁতি? এই মছজিদ এতিয়া তহঁতি মছজিদতে বহি আছ? এতিয়া মছজিদত আছো, ৰাস্তাৰ ওচৰতে আছো। তই এটা আমাক থাকিবলৈ মামা থাকিবলৈ জাগা দিয়ক আমাক। তহঁতি য'ৰ পৰা আহিছ তাতে যাব লাগিব। আমি ইয়াতেই জন্ম, আমাৰ ইয়াত ইয়াতে ঠিক আছে, তোৰ জন্ম চাৰ্টিফিকেট মই লৈ আছো। আগে পিছে যাম, মুঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰা-দৌৰি কৰি নাথাকিবি। তেনেহ'লে আমি চাইডেদি থাকিলে নদীৰ ওচৰত তহঁতে হ'ব, য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতক, কিন্তু তহঁতি ইয়াতে বেছি দৌৰা-দৌৰি কৰি নাথাকিবি। তহঁতে কোন দালাল বিলাকে মাতি আনে? আমি ইয়াতে ইয়াৰে মানুহ, লোকেল মানুহ বছৰক মই পাৰ্টি কাম কৰি আছো, মোৰ ঘৰ দুৱাৰ মই ভাঙি বুজিলো পাৰ্টিৰ মানুহ, কিন্তু ইয়াতে যাতে বেছি দৌৰা-দৌৰি কৰি নাথাকে পুলিচৰ লগত। কেতিয়াবা আৰু এটা ঘটনা ঘটিব, আকৌ বদনাম মামা মোৰ সোণাপুৰ পথাৰ হ'ব। মই ইয়াতে মোৰ অকলে মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিবৰ কাৰণে? আহিছে, আপুনি চাব আহিব থাকিব। হ'ব মই